নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি। দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক ভাল খবৰ দিলে মোদী চৰকাৰে। 800 টকাৰ পৰা 1000 টকালৈকে বৃদ্ধি পাব শ্ৰমিকৰ দৈনিক মজুৰি। দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি। দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক ভাল খবৰ দিলে মোদী চৰকাৰে। 800 টকাৰ পৰা 1000 টকালৈকে বৃদ্ধি পাব শ্ৰমিকৰ দৈনিক মজুৰি। ৰাজমিস্ত্ৰীকে ধৰি ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। শ্ৰমিকৰ নিম্নতম দৈনিক মজুৰি ধাৰ্য কৰিলে মোদী চৰকাৰে। পৰৱৰ্তী খবৰ, অসমৰ মহিলাসকলে প্ৰতিমাহে লাভ কৰিব 3000কৈ টকা আৰু মাত্ৰ 500 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু প্ৰতিমাহে 200 ইউনিটলৈকে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। ৰাজ্যবাসীক এইদৰে কেইবাটাও বৃহৎ গেৰাণ্টি দিছে কংগ্ৰেছে। কংগ্ৰেছে বিজেপিক কৈ আনিব ডাঙৰ আঁচনি। বিজেপিয়ে যদি অৰুণোদয় আঁচনিৰ নামত 1200 টকা দিছে, তেন্তে কংগ্ৰেছে প্ৰদান কৰিব প্ৰতি মাহে 3000কৈ টকা। নলক্ষ্মী আঁচনিৰ অধীনত এই ধন দিব কংগ্ৰেছে আৰু বিনামূলীয়াকৈ প্ৰদান কৰিব 200 ইউনিটলৈকে বিদ্যুৎ। লগতে কংগ্ৰেছে মাত্ৰ 500 টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'লে অসমৰ জনতাই লাভ কৰিব এইসমূহ বৃহৎ সুবিধা। আৰু লগতে ভূপেন বৰাই কয় যে অৰুণোদয় পাবলৈ হ'লে বিজেপিৰ সদস্য হ'ব লাগিব বুলি কৈছে বিজেপিৰ নেতা মন্ত্ৰীসকলে। কিন্তু কংগ্ৰেছৰ এইসমূহ সুবিধা পাবলৈ নাথাকিব কোনো বাধ্যবাধকতা। আজিৰ দিনটোত এই ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। পৰৱৰ্তী খবৰ, অসম চুক্তিৰ 6 নং দফা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা প্ৰতিবেদন কেনেকৈ ৰূপায়ণ কৰিব হিমন্ত চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰাক আৰু 6ষ্ঠ অনুসূচীৰ জনগণৰ শত্ৰু। মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু মুছলমানৰ মাজত নহয়, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজতো বিভাজন আনিবলৈ বিচাৰিছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। অসম চুক্তিৰ 6 নং দফাক লৈ হিমন্ত চৰকাৰ আৰু আছুৰ বৈঠকক লৈ সৰব লুৰিণজ্যোতি গগৈ। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সম্পূৰ্ণ স্বীকৃতি আমি পোৱা নাই, এই মন্তব্য লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতিয়ে লগতে মন্তব্য কৰি কয় যে কেন্দ্ৰীয় গৃহ সচিবে এই প্ৰতিবেদনত স্বাক্ষৰ কৰা নাই। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা প্ৰতিবেদন কেনেকৈ জোৰ জবৰদস্তি ৰূপায়ণ কৰিব হিমন্ত চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অধিকাৰ কোনে দিলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ 6 নং দফা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। প্ৰথমতে প্ৰতিবেদনৰ 67টা পৰামৰ্শৰ 57টা ৰূপায়ণৰ কথা কৈছিল আৰু তাৰ পিছত 52টাৰ পৰা 40টা হ'ল। অসম আন্দোলনৰ 855জন শ্বহীদক চৰম অপমান কৰিছে হিমন্ত চৰকাৰে। অসমীয়াৰ সংখ্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্য জাতিৰ বাবে সংকটজনক। ৰাজনৈতিক স্বাৰ্থৰ বাবে 4.5 বছৰৰ পিছত প্ৰতিবেদনখন উলিয়াই আনিছে। মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু মুছলমানৰ মাজত নহয়, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজতো বিভাজন আনিবলৈ বিচাৰিছে। 6ষ্ঠ অনুসূচীৰ ক্ষেত্ৰতো বিভাজন আনিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰাক আৰু 6ষ্ঠ অনুসূচীৰ জনগণৰ শত্ৰু। মুখ্যমন্ত্ৰীৰ অধিকাৰ নথকা বিষয়ত কিয় ভৰি দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই? এই প্ৰশ্ন বিৰোধী ঐক্য মঞ্চৰ। ব্যাপক দুৰ্নীতি, পৰিবাৰৰ সম্পত্তি, স্মাৰ্ট মিটাৰ আদি বিষয় থাকি 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী আনিছে অসম চুক্তিৰ 6 নং দফা। এইদৰে মুখ্যমন্ত্ৰীৰ লগতে অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত গৰজি উঠিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে।
তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। অহা 5 অক্টোবৰত লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন আৰু ধন লাভৰ পূৰ্বে হিতাধিকাৰীসকলে শীঘ্ৰেই কৰক এইকেইটা কাম। পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিক লৈ শীঘ্ৰেই আহিল ভাল খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ ধন। 5 অক্টোবৰত 18 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকৰ বেংক একাউণ্টত আৰু ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক। পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব KYC আৰু অনলাইনতো কৰিব পাৰিব, অৰ্থাৎ ৱেবছাইটৰ জৰিয়তেও KYC কৰিব পাৰিব। লগতে CSC চেণ্টাৰত গৈও আপুনি কৰিব পাৰিব KYC। KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে বা আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটীৰ লজত 10ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিলে 2 যুৱকে। কিশোৰীৰ সৈতে জঘন্য কাণ্ড কৰি গ্ৰেপ্তাৰ হ'ল প্ৰিন্স কুমাৰ ৰায় আৰু গোলাম হাছান ৰাজা নামৰ এই দুগৰাকী যুৱক। গুৱাহাটীৰ লজত 10ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড। লজৰ বন্ধ কোঠাত 17 বছৰীয়া কিশোৰীক ধৰ্ষণ 2 যুৱকৰ। পাৰ্টি কৰাৰ চলেৰে লজলৈ নি ধৰ্ষণ লাজগেটৰ 2 যুৱকৰ। 2 যুৱকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ভুক্তভোগী কিশোৰীৰ। ডাউনটাউনৰ মীনাক্ষী লজত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অভিযুক্ত প্ৰিন্স কুমাৰ ৰায় আৰু গোলাম হাছান ৰাজাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। নিচাযুক্ত দ্ৰব্য খুৱাই ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ দুয়োৰ বিৰুদ্ধে আৰু পৰিচয় পত্ৰ নোলোৱাকৈ লজৰ কোঠা ভাড়ালৈ দিয়াৰ অভিযোগ লজৰ বিৰুদ্ধে। 2 যুৱকৰ সৈতে 17 বছৰীয়া ছাত্ৰীক থাকিবলৈ কেনেকৈ অনুমতি দিলে লজে? নীতি বহিৰ্ভূতভাৱে লজখন পৰিচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, বেংকৰ গ্ৰাহকলৈ জৰুৰী খবৰ। অক্টোবৰ মাহত 15 দিন বন্ধ থাকিব বেংক। যদি আপোনাৰ বেংকৰ কাম কাজ আছে তেন্তে সোনকালে কৰি লওক। যদিহে আপোনাৰ বেংকৰ কাম কাজ আছে তেন্তে সোনকালে কৰি লওক, কিয়নো অক্টোবৰ মাহত 15 দিন বন্ধ থাকিব বেংক। উৎসৱৰ বতৰত 15 দিন বন্ধ থাকিব বেংকসমূহ। সপ্তমী, অষ্টমী, দশৰা উপলক্ষে 3 দিন বন্ধ থাকিব বেংক। লগতে 2 অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে বন্ধ থাকিব বেংক। লগতে কাতি বিহু উপলক্ষেও বন্ধ থাকিব বেংক। দীপাৱলী উপলক্ষে বন্ধ থাকিব বেংক। সেয়েহে আপোনাৰ বেংকৰ কাম থাকিলে বা জৰুৰী কাম থাকিলে আগতীয়াকৈ কৰি লওক আপুনি বেংকৰ কাম কাজ। পৰৱৰ্তী খবৰ, ভুৱা পাছপৰ্ট লৈ মুম্বাই বিমানবন্দৰত গ্ৰেপ্তাৰ হ'ল বাংলাদেশৰ পৰ্ণ তাৰকা। ভুৱা পাছপৰ্ট লৈ ভাৰতত থকাৰ অভিযোগত মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ তাৰকা ৰিয়া বাৰ্ডেক। তেওঁক আৰোহী বাৰ্ডে বুলিও জনা যায়। প্ৰকৃততে বাংলাদেশৰ বাসিন্দা ৰিয়াক মুম্বাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ৰিয়াই মাক আৰু ভাই ভনীৰ সৈতে মুম্বাইত বাস কৰিছিল। মাকৰ বিয়া হৈছিল মুম্বাইৰ এজন মানুহৰ লগত আৰু সেই সুবাদতে ভাতৃ ভগ্নীৰ সৈতে ৰিয়াই মুম্বাইত বাস কৰিছিল। উল্লাসনগৰৰ পৰা হিল্লান আৰক্ষীয়ে ৰিয়াক গ্ৰেপ্তাৰ কৰে যদিও ভাই ভনীক বিচাৰি পোৱাত ব্যৰ্থ হয় আৰক্ষী আৰু তেওঁলোকক বিচাৰিবলৈ অনুসন্ধান আৰম্ভ কৰা হৈছে। জনা যায় যে ৰাজকুণ্ডাৰ প্ৰডাকশ্যনত ৰিয়া বাৰ্ডে কাম কৰিছিল। তেওঁ সদায় প্ৰাপ্তবয়স্ক ছবিৰ লগত জড়িত। তেওঁৰ মাতৃ ৰুবি শেখৰ বিয়া হৈছিল অমৰাৱতীৰ এজন মানুহৰ লগত আৰু বিয়াৰ সময়ত তেওঁ নিজকে পশ্চিমবংগৰ বাসিন্দা বুলি পৰিচয় দিছিল। আৰু শেহতীয়াকৈ ৰিয়াৰ বন্ধু প্ৰশান্ত মিশ্ৰই গম পালে যে বাংলাদেশী অভিনেত্ৰীগৰাকীয়ে ভুৱা পাছপৰ্ট লৈ ভাৰতত থাকে আৰু তেওঁ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ মতে তদন্ত অব্যাহত আছে। সকলো নথিপত্ৰ পৰীক্ষা কৰা হৈছে।
পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰম্ভ হ'ল বাল্য বিবাহ বিৰোধী অভিযান। আৰক্ষীৰ জালৰ পৰা এইবাৰ হাৰি নাযাব পুৰোহিত ইমাম। তালিকা লৈ গাঁৱে ভূঞে অভিযান চলাব অসম আৰক্ষীয়ে। ৰাজ্যত পুনৰ আৰম্ভ হ'ল বাল্য বিবাহ বিৰোধী অভিযান। আৰক্ষীৰ জালৰ পৰা এইবাৰ হাৰি নাযাব পুৰোহিত ইমাম। বাল্য বিবাহৰ বাবে উচতনি যোগোৱা আত্মীয়কো ৰেহাই নিদিব আৰক্ষীয়ে। বিবাহ চলি থকাৰ সময়তে এইবাৰ আৰক্ষীয়ে আটক কৰিলে দৰা কইনাৰ পিতৃক। আৰক্ষীয়ে আটক কৰে বিবাহৰ সৈতে জড়িত মছজিদৰ ইমামক। উল্লেখযোগ্য যে বাল্য বিবাহক লৈ কঠোৰ হোৱাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতেই তালিকা লৈ গাঁৱে ভূঞে অভিযান চলাব অসম আৰক্ষীয়ে। হোজাই, বৰপেটা, ধুবুৰী, দৰং, গোৱালপাৰা এইসমূহ জিলাত চলিব অসম আৰক্ষীৰ জোৰদাৰ অভিযান।